বৰপেটা সত্ৰত বৰদুমাহী শতাধিক সত্ৰত সত্ৰীয়া পৰম্পৰা প্ৰজ্বলিত হৈ উঠিল মাঘৰ উৰুকাৰ মেজি দৃশ্য এয়া বৰপেটাৰ সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটা সত্ৰত জ্বলি উঠিল মাঘৰ মেজি সত্ৰৰ টুপৰ চোতালত বিৰিনাৰে সজা মেজিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে কৰিলে অগ্নি প্ৰজ্বলন ৰাইজৰ ৰীতি অনুসৰিয়ে পালন কৰা হল পৰম্পৰা পূৰ্বৰে পৰা চলি অহা আচাৰ অনুসৰিয়ে পুৱাই কৰা হল নিত্য নৈমিত্তিক প্ৰসংগ পুৱা নিত্য প্ৰসংগত ভতিমা নাম প্ৰসংগ আৰু ভাগৱত পাঠ প্ৰসংগৰ পিছতে নৈমিত্তিক প্ৰসংগত গায়ন বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিৱেশন কৰে এই কাৰ্যসূচীৰ পাছতে মেজি প্ৰজ্বলন কাৰ্যসূচী ৰাজ্যৰ আন প্ৰান্ততকৈ পৃথক এই আয়োজন আন ঠাইত উৰুকাৰ ভোজ ভাত খাই বিহুৰ পুৱা মেজি জ্বলোৱাৰ বিপৰীতে বৰপেটাত পহিলা মাঘতহে কৰা হয় মেজি জ্বলোৱা কাৰ্যসূচী এই দিনটোকে বৰদুমাহী হিচাপে পালন কৰি অহা হয় যোৱাকালিৰ পৰা আমাৰ সত্ৰৰ উৎসৱটো আৰম্ভ হৈছে আৰু আজি পহিলা মাঘত মেজি পোৱা হৈছে আৰু এই মেজি জুইকুৰা তাতেও তাৎপৰ্য আছে মহাৰথী ভীষ্ম যেতিয়া সৰসজ্জাৰ পৰা কৈছিল ভীষ্মই যে যেতিয়া উত্তৰায়ণ হ'ব তেতিয়াহে মই দেহ ত্যাগ কৰিম কাৰণ তেওঁ ইচ্ছামৃত্যু বৰণ কৰিব পাৰিব আৰু সেইকাৰণে মকৰ সংক্ৰান্তিত তেওঁ দেহ ত্যাগ কৰিছিল এই জুইকুৰা সেই ভক্ত পৰম ভক্ত আছিল মহামতি ভীষ্ম ভক্তৰ যি জুইকুৰাৰ উত্তাপ সেই উত্তাপে যেন আজিৰ ভকতকো যেন উত্তাপিত কৰি আছে তাৰেই এক মানে প্ৰতীকধৰ্মী হিচাপে আজি ইয়াতে মেজি পোৱা হয় সত্ৰৰ টুপৰ চোতালত প্ৰজ্বলন কৰা মেজিৰ জুই পোৱাবলৈ আহিল বিভিন্নজন সত্ৰত সেৱা জনাই অনাগত দিনবোৰ ভাল কৰি তোলাৰ প্ৰাৰ্থনাৰে সমবেত হল ৰাইজ প্ৰজ্বলিত মেজিৰ ছাই কপালত তিলক হিচাপে সানি ঘৰ মোৱা হল ভক্ত এই পৰম্পৰা এই সংস্কৃতিয়ে প্ৰতিনিধিত্ব কৰিছে প্ৰবাহমান এক ইতিহাস বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট